নমস্কাৰ বন্ধুসকল, আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেইবাটাও জব মুকলি হৈছে। আপোনালোকে গম পাইছে এইটো বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিক্ৰুটমেণ্ট, ইয়াতে গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগে। আপোনালোকে আবেদন কৰি ল'ব, অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু লাষ্ট ডেটটো 18 জানুৱাৰী 2024লৈকে আছে, আবেদন কৰি ল'ব। এইটো বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে, সেইটো কাৰণে মই আপোনালোকক দেখুওৱা নাই। এইটো হৈছে পূৰবী ডেইৰী ৰিক্ৰুটমেণ্ট 2023 এছিষ্টেণ্ট এক্সিকিউটিভ পোষ্ট মুকলি হৈছিলে, এছিষ্টেণ্ট আৰু এক্সিকিউটিভ পোষ্ট। ইয়াতে আপোনালোকে চাই লওক কি পোষ্ট আছে এবাৰ। 31 ডিচেম্বৰ 2023লৈকে আছে, বেছি দিন নাই, সোনকালে আবেদন কৰি ল'ব। ছিনিয়ৰ এক্সিকিউটিভ মাৰ্কেটিং এণ্ড চেলছত আছে, গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগে। যদি পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকে ভাল কথা। তাৰপিছত এক্সপিৰিয়েঞ্চ 7 বছৰ লাগে বা 5 বছৰ, 7 বছৰ বা 5 বছৰ। মিনিমাম 3 বছৰ বিচাৰিছে ফ্ৰজেন বিজনেছ বা আইচক্ৰীম বিজনেছ। এজ লিমিটটো 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পোষ্ট আছে এছিষ্টেণ্ট মাৰ্কেটিং এণ্ড চেলছ ফ্ৰজেন। ইয়াতো গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগে, 2 বছৰ মিনিমাম এক্সপিৰিয়েঞ্চ লাগে। এতিয়া 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব এইটো পোষ্টৰ বাবে। 3 নম্বৰ পোষ্ট আছে চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন এছিষ্টেণ্টৰ পোষ্ট হয়, গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগে। 1 বছৰ বা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে আবেদন কৰিব পাৰিব, 28 বছৰলৈকে আবেদন কৰিব পাৰিব। 4 নম্বৰটো আছে এছিষ্টেণ্ট ফৰ ডেইৰী, ইয়াতে 3 বছৰ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াতে 31 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। তাৰপিছত আছে এছিষ্টেণ্ট ডেইৰী অপাৰেটৰৰ কাৰণে মিনিমাম ITI পাছ, ইলেক্ট্ৰিকেল ট্ৰেড বা ফিটাৰ ট্ৰেডৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। 1 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এইটো পোষ্টৰ বাবেও 28 বছৰ বিচাৰিছে। তাৰপিছত আহিছে এক্সিকিউটিভ ফাইনেন্স এণ্ড একাউণ্টছৰ কাৰণে BCom লাগিব, MCom MBA ফাইনেন্স বা CA বা CWA কৰা হ'লে আবেদন কৰিব পাৰিব। এতিয়া 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। বয়সৰ সময়সীমা 33 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। জব লোকেশ্যনটো এই পোষ্টৰ কাৰণে যোৰহাটত বিচাৰিছে। তাৰপিছত আছে এছিষ্টেণ্ট মাৰ্কেটিঙৰ কাৰণে শিক্ষাগত অৰ্হতা লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেশ্যন ডিগ্ৰী, 1 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এজ লিমিট 28 বছৰলৈকে আবেদন কৰিব পাৰিব। তাৰপিছত আছে এছিষ্টেণ্ট প্ৰকিউৰমেণ্ট এণ্ড ইনপুটৰ কাৰণে ইয়াতে গ্ৰেজুৱেশ্যন ডিগ্ৰী যিকোনো সময় পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, 28 বছৰলৈকে আবেদন কৰিব পাৰিব। অল এক্ৰছ আছামতে পাব জব লোকেশ্যনটো। আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে প্ৰথম চাইন আপ কৰি পেলাই লগ ইন কৰিব, তাৰপিছত আপোনালোকে আবেদন কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনৰ লিংকবিলাক দি দিম, আপোনালোকে চাই লওক। আৰু কি পোষ্ট আহিছে এবাৰ দেখাই দিছোঁ আপোনালোকে এবাৰ চাই লওক। আৰু এইটো আহিছিলে আছাম ৰাইফলছৰ ফালৰ পৰা আহিছে, আছাম ৰাইফলছ ৰিক্ৰুটমেণ্ট 2024 44টা ৰাইফলমেন আৰু ৰাইফল ওমেন এণ্ড আদাৰ পোষ্ট। ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। ইয়াতে যদি চাই তেতিয়াহ'লে 28/1/2024লৈকে আছে, 28 জানুৱাৰী 2024লৈকে আছে। অফলাইন যোগে আবেদন কৰিব লাগিব। প্ৰথমটো আছে ৰাইফল ওমেন এণ্ড ৱাৰেণ্ট অফিচাৰ, 44টা আছে। এতিয়া পোষ্ট ৱাইজ ভেকেঞ্চিবিলাক দিয়া আছে। ৰাইফল ওমেন জেনেৰেল ডিউটিৰ কাৰণে 38টা আছে। ৱাৰেণ্ট অফিচাৰ পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে এটা পোষ্ট আছে। ৱাৰেণ্ট অফিচাৰ ড্ৰাফ্টমেণ্টৰ কাৰণে এটা পোষ্ট। ৰাইফলমেন লাইনমেন ফিল্ডৰ কাৰণে এটা। ৰাইফলমেন ৰিকভাৰী ভেহিকুল মেকানিকৰ কাৰণে এটা। ৰাইফলমেন এক্সৰে এছিষ্টেণ্টৰ কাৰণে এটা। ৰাইফলমেন প্লাম্বাৰৰ কাৰণে এটা। শিক্ষাগত অৰ্হতাবিলাক চাই লওক। এডুকেশ্যনেল কোৱালিফিকেশ্যন পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে 18 to 25 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 10+2 বিচাৰিছে। লগতে আপোনালোকে 10টা ৱৰ্ড 80টা ৱৰ্ড পাৰ মিনিটত আপোনালোকে 10 মিনিটত 80টা ৱৰ্ড পাৰ মিনিটত আপোনালোকে ট্ৰেন্সক্ৰিপশ্যন কৰিব লাগিব। তাৰপিছত আছে ৰাইফল ওমেন জেনেৰেল ডিউটিৰ কাৰণে 18 to 23 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। লাইনমেন ফিল্ডৰ কাৰণে 18 to 23, 10 পাছ উইথ ITI চাৰ্টিফিকেট, ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ পৰা পাছ লাগিব। ৰিকভাৰী ভেহিকুল মেকানিকৰ কাৰণে 18 to 25, 10 পাছ, লগতে ITI চাৰ্টিফিকেট লাগিব। ৰিকভাৰী ভেহিকুল মেকানিকৰ ITI চাৰ্টিফিকেট লাগিব। ড্ৰাফ্টমেণ্টৰ কাৰণে 18 to 25 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 10+2 বিচাৰিছে। তাৰপিছত আছে প্লাম্বাৰৰ কাৰণে 18 to 23, 10 পাছ আৰু ITI চাৰ্টিফিকেট লাগিব প্লাম্বাৰ ট্ৰেডৰ কাৰণে। এক্সৰে এছিষ্টেণ্টৰ কাৰণে 10+2, ডিপ্ল'মা ইন ৰেডিঅ'লজিৰ পৰা কৰা হ'ব লাগিব।
এইটো ড্ৰাফটমেনটোৰ কাৰণে 10+2 লগতে ইয়াতে 3 year ডিপ্ল'মা ইন আৰ্কিঅ'লেক্সুৱেল এছিষ্টেণ্টশ্বিপ ফ্ৰম এনি ৰিকগনাইজড পলিটেকনিক কলেজ অৰ ইনষ্টিটিউশ্যন। আপোনালোকে অফলাইন যোগে এইটো এড্ৰেছত পঠাব লাগিব, ডাইৰেক্টৰেট জেনেৰেল আছাম ৰাইফলছ ৰিক্ৰুটমেণ্ট ব্ৰাঞ্চ, লেটকৰ শ্বিলং মেঘালয়, আৰু প্ৰিণ্ট নাম্বাৰটো হৈছে 793010। আপোনালোকে আপোনালোকৰ ডকুমেণ্টসহ এইটো এড্ৰেছতো পঠাব পাৰিব, এইটো ইমেইলৰ যোগেও পঠাব পাৰিব, rectbrdgar@gmail.com এইটোতো পঠাব পাৰিব। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি পেলাই আপোনালোকে পঠাই দিব পাৰিব। ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম, আপোনালোকে চাই ল'ব। আৰু আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ। আৰু যদি কিবা প্ৰব্লেম থাকে আপোনালোকে সুধিব, কমেণ্ট কৰি সুধিব, মই আপোনালোকক সকলোৱে কমেণ্ট ৰিপ্লাই দিওঁ। ইয়াতে এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ধুনীয়াকৈ চাই ল'ব পাৰিব। ইয়াতে গোটেইখিনি দিয়া আছে, আপোনালোকৰ হাইট, চেষ্ট কিমান লাগিব, নৰ্মেল, এক্সপাণ্ডেড, মেল ফিমেল সকলোখিনিৰ কাৰণে গোটেইখিনি দি থোৱা আছে A to Z। যদি কিবা বুজি নাপায় কমেণ্ট কৰি জনাব, মই আপোনালোকক ৰিপ্লাই দিম। ধন্যবাদ।